দিনৰ যি কাৰ্যসূচী আজি প্ৰথম দিনাই আমাৰ মানে পানী তুলিবলৈ গৈ আছে, আই মাতৃসকল গৈছে, কুমাৰী ছোৱালীসকল গৈ আছে পানী তুলিবলৈ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে পানী তুলিবলৈ গৈ আছে। বহুত দীঘলীয়া লাইন হৈছে, বহুত ভাল লাগিছে। আৰু পানী তুলি আহি আজি আকৌ মহাৰুদ্ৰ যজ্ঞৰ আৰম্ভণি হ'ব, শুভাৰম্ভ কৰিব। এইটো কি কয়, এই যিটো যজ্ঞস্থল, সেই যজ্ঞস্থলৰ শুভাৰম্ভ কৰাৰ পাছতে যজ্ঞৰ কাম আৰম্ভ কৰিব। আজিৰে পৰা যজ্ঞ আৰম্ভ হ'ব। 7 দিন ধৰি 24 ঘণ্টাৰ মানে যজ্ঞ হৈ থাকিব। 7টো দিনেই যজ্ঞ হ'ব। যজ্ঞৰ লগতে আকৌ আপোনাৰ 7 দিনেই ৰামায়ণ ব্যাখ্যা হ'ব। ৰামায়ণ ব্যাখ্যা আৰু আপোনাৰ দুৰ্গা আই মন্দিৰৰ লগতে এভাগি শিৱ মন্দিৰো প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু 8 দিনৰ মানে মহাৰুদ্ৰ যজ্ঞ 7 দিন শেষ হোৱাৰ পাছতে এখনি নাট, মৎস্য অৱতাৰ নাট ভাওনা প্ৰদৰ্শন কৰা হৈছে।